নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। APDCL অৰ্থাৎ অসম শক্তি বিভাগে নতুনকৈ মুকলি কৰিছে খালী পদৰ বিজ্ঞাপন। আপোনালোকে যদি APDCLত এপ্লাই কৰিবলৈ আগ্ৰহী হয় তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। 15 জুনৰ পৰা এই বিজ্ঞাপন মুকলি হৈছে আৰু আবেদনৰ শেষ তাৰিখ হৈছে 14 জুলাই আৰু পেমেণ্টৰ শেষ তাৰিখ হৈছে 16 জুলাই। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে এই পদত এপ্লাই কৰিব পাৰিব। পদটোৰ নাম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আৰু মুঠ পদৰ সংখ্যা হয় 69টা। প্ৰতিটো কেটেগৰীৰ বাবে পদসমূহ স্ক্ৰীনত দেখুৱাই দিছোঁ। এই পদসমূহৰ পে স্কেল হৈছে 25,000ৰ পৰা 92,000 আৰু গ্ৰেড পে 11,000 টকা। এই পদত আবেদন কৰিবৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন আৰ্টছ, ছায়েন্স বা কমাৰ্চত ন্যূনতম 55% মাৰ্কসহ গ্ৰেজুৱেট হ'ব লাগিব। যদিহে আপুনি ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হয় আৰু SC বা ST কাষ্টৰ হয় তেন্তে ন্যূনতম 50% মাৰ্কছ হ'লেই হ'ব। লগতে আপোনাৰ কমেও 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2024 মতে 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। SC, STৰ বাবে 5 বছৰ আৰু OBC, MOBCৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে 10 বছৰৰ ৰিলেক্সেশ্যন থাকিব। এক্স ছাৰ্ভিচমেণ্টৰ ক্ষেত্ৰত মেক্সিমাম বয়স হ'ল আনৰিজাৰ্ভডৰ বাবে 50 বছৰ, OBC, MOBCৰ বাবে 53 বছৰ আৰু SC, STৰ বাবে 55 বছৰ। পদসমূহৰ আবেদনৰ মাচুল হৈছে জেনেৰেলৰ বাবে 297.20 টকা, SC, ST, OBC, MOBCৰ বাবে 197.20 টকা, BPL আৰু PWBDৰ বাবে 47.20 টকা। এই পদত এপ্লাই কৰিবৰ বাবে আপুনি apscrecruitment.in ত গৈ চাব পাৰিব আৰু ইয়াত আহি ৰেজিষ্টাৰ কৰি ল'ব। আপোনাৰ যদি অলৰেডি ৰেজিষ্টাৰ হৈ আছে তেন্তে ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগ ইন কৰিব। আপুনি যদিহে অলৰেডি অসম চৰকাৰৰ কোনো পদত চাকৰি কৰি আছে তেন্তে এই পদত এপ্লাই কৰিবৰ বাবে আপোনাৰ বিভাগৰ কম্পিটেণ্ট অথৰিটিৰ পৰা NOC অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। প্ৰাৰ্থীসকলে নিজৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু অন্যান্য ডকুমেণ্টছবোৰ আপলোড কৰোঁতে PDF ফৰ্মেটত কৰিব লাগিব আৰু এই PDFবোৰ 2 MBতকৈ সৰু হ'ব লাগিব। যদিহে আপুনি ফৰ্ম ফিল-আপ কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে স্ক্ৰীনত দিয়া হেল্পলাইন নম্বৰত কল কৰিব পাৰিব।